নমস্কাৰ সোণালী অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো চাই থাকক, চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি ৰঙানদীৰ ওচৰ পাইছোঁহি আৰু ৰঙানদীৰ পৰা আজি ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ৰঙানদীৰ দুখন দলং আছে, সোঁ চাইডে এখন বাওঁ চাইডে এখন। আপুনি সোঁ চাইডে গ'লে সোঁফালে গ'লে সোঁ চাইডে যাব লাগিব, বাওঁফালে গ'লে বাওঁফালে আহিব লাগিব। ইয়াত দুখন গাড়ী একেলগে যাব নোৱাৰে দলঙেদি, সিফালে আহিলে সিফালে, এইফালে আহিলে এইফালে। দেখিছে এয়া গাড়ী গৈ আছে আহি আছে। আৰু এইখন ৰঙানদীৰ দলং। আমি ৰঙানদীৰ দলং পাৰ হৈ মাথুৰিয়ে যাব লাগিব আমি বন্ধু মিঠুৰ ঘৰলৈ। ওৰফে তেখেতৰ কল্যাণ দত্ত অৰিজিনেল নামটো। আৰু আমি মাথুৰিয়ে যাব লাগিব, বামুণ দলনি বুলি কয় এইডোখৰ। এই কাষেদি আমি যাম আৰু এইটো চাইডে এইফালে সোঁফালে সোমাই যাম। এটা শ্বৰ্টকাট ৰাস্তা আৰু এইফালে টাউন যাব লাগিব। একচুৱেলি যিটো জেগালৈ আমি যাম এই টাউন দি যাব পাৰি। টাউন দি গ'লে আপোনাৰ প্ৰতিদিন টাইমৰ যি অফিচ আছে সেই অফিচৰ কাষেদি সোমাই গ'লে পাইগৈ। মই জেগাটো দেখাই দিম পিছত। এতিয়া আপোনালোকে গৈ থাকক মোৰ লগত, আহি থাকক, আপোনালোকে চাই থাকক। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এই মাথাউৰিটোদি আমি কল্যাণ দত্তৰ ঘৰ পামগৈ নহয় বাৰু। তাৰপিছত আমি যি জেগা আপোনালোকক দেখাবলৈ লৈ গৈছোঁ তাত পামগৈ, হয় নাই বাৰু? এই ৰাস্তাটো মাথাউৰি হয় একচুৱেলি, বামুণ দলনি মাথাউৰি হয় এইটো। আৰু এই মাথাউৰিটো ৰঙানদীৰ কাষেদিয়ে মই দেখাই দিছোঁ আগতে, আপোনালোকে চাই ল'ব। এখন বিশাল গাঁও আছে ইয়াত, মিচিং মানুহ আছে। এইখিনি চব মিচিং সম্প্ৰদায়ৰ মানুহ এইখিনি। আৰু এইফালে হ'ল ৰঙানদী নাজাৰা। ইয়াত চাইছে আপোনালোকে, ইয়াত আহিলে খুব ভালেই লাগে জেগাডোৰ। আৰু ইয়াত কেইদিনমান আগত, আজি 2 বছৰমান আগত আমি ইয়াত অনুষ্ঠানো কৰি গৈছোঁ, এইটো ৰংগমঞ্চতে। খুব ধুনীয়া অনুষ্ঠান হয় ইয়াত, আৰু মিচিং সম্প্ৰদায়ৰ মানুহে ইয়াত বিহু পাতে। এই আপোনালোকে দেখিছেই গাঁৱৰ পৰিৱেশ, মাথুৰিৰ পৰিৱেশ। আৰু মাথুৰিৰ কাষত কোনোবাই হয়তো খানা খাই আছে, দেখাই দিছোঁ আপোনালোকক। হয়তো নহ'বও পাৰে, আইডিয়া কৰিছোঁ গাড়ীৰ পৰা ভিতৰৰ পৰা। এই খুব সুন্দৰ পৰিৱেশ। ৰাস্তাটো অলপ বেয়া, তথাপি আহিছোঁ এইফালে। দেখিছে এইফালে মহ চৰাই আছে। ইয়াৰ সুন্দৰ সেউজীয়া পৰিৱেশ, বহুত ৰাস্তা বেয়া। এই গেলা পানী পাৰ হৈ আমি এইটো চাইডে ফাটি যাব লাগিব। ইয়াৰ আগলৈ কিমান দূৰ আছে নাজানো। আমি এইফালে প্ৰায় কল্যাণ দত্তৰ ঘৰলৈ আহি থাকোঁ। ওৰফে মিঠু তাৰ নামটো। এতিয়া এইফালে গৈ ৰাস্তাটো দেখিছেই, বহুত কষ্ট হৈছে আমাৰ এইফালে অহা। আমি যাওঁতে বেলেগ এটা ৰাস্তাই যাম। এতিয়া এইফালে গৈ তাৰ ঘৰত সোমাই তাক লৈ আমি এইফালে কষ্ট পাইছা আৰু এইকণৰ পৰা আকৌ ৰাস্তাটো ভাল, ইটা ৰাস্তা। আমি পাইছোঁ আৰু নামঘৰ পাইছোঁ। নামঘৰৰ পৰা বেছি দূৰ নহয়। এয়া গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া ৰাস্তা, ইটা ৰাস্তা। গাঁৱতে আজিকালি ৰাস্তা ভাল, চহৰতকৈ। গাঁৱৰ ভাল ইটা ৰাস্তা। এই গাঁৱলীয়া পৰিৱেশ, গাঁৱৰ যি পৰিৱেশ, সেই পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। গাঁৱত এতিয়া কেঁচা ৰাস্তা নাই, চব পকাইহে গ'ল, ইটা ৰাস্তা হৈ গ'ল। দেখি আছে সুন্দৰ পৰিৱেশ মানুহে কৈছে, ধুনীয়া পৰিৱেশটো দেখিছে ন। গাঁৱৰ পৰিৱেশ এনেকুৱাই। চাইডক এয়া নামঘৰত। আমি এতিয়া বাওঁফালে যাব লাগিব ন, সোঁফালে ট্ৰেক্টৰ।
আমি আহি পাই গ'লোঁ কল্যাণ দত্তৰ ঘৰত। আমি এই আমাৰ কল্যাণ দত্ত চাহ আহি আছে, দেখিছে একদম পূৰা মজাকৈ আহি আছে। গৰম বহুত বেছি, বাহিৰতে বহোঁ আৰু এয়া আমি বাহিৰতে বহোঁ। আৰু কল্যাণৰ দেউতা এখেত আৰু কল্যাণে এয়া গেঞ্জি পিন্ধি হাফ পেণ্ট পিন্ধি বিন্দাছ গৰম আৰু চাই থকা ভিডিঅ'টো দেখিছে। সেউজীয়া পৰিৱেশ, ধুনীয়া সুন্দৰ বতাহ মাৰি আছে আৰু বৌয়ে চপত বনাই আছে, চপত লৈ আহি আছে। ইয়াত কল্যাণ দত্তৰ মিথুন বৌ বৌয়ে আমাক চপত দিছে। চপত খাই বৈ লৈ আমি আৰু যাওঁগৈ, বিদায় লৈছোঁ ইয়াৰ পৰা বিদায় লৈ আমি যি জেগা আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, সেই জেগা আপোনালোকৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰি আছোঁ, লৈ গৈ আছোঁ। আপোনালোকে চাই থাকক। আৰু বহুত দূৰ আছে, অলপ দূৰ আছে, কিমান দূৰ আছে নাজানো। মুঠতে আমি গৈ থাকোঁ। কল্যাণ দত্তই বাইক লৈ যাব, কল্যাণে বাইক লৈ যাব আৰু বাইকেদি আমাক ৰাস্তা দেখাই লৈ যাব। আমি গৈ থাকিম। যদি ভাল পায় ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। গাঁৱলীয়া পৰিৱেশ, গাড়ীখন ঘূৰাই লওঁ। নিলিমে গাড়ী ঘূৰাই আছে আৰু এই গাড়ী ঘূৰাই আমি আমাৰ গতিলৈ আগবাঢ়িম। বৌ ৰৈ আছে, বাই বাই দিব, বাই বাই দিয়া, বাই বাই। আৰু এয়া খুব সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ। এনেকুৱা গাঁৱত থাকি খুব ভালেই লাগে আমাৰ। গাঁৱত পৰিৱেশটো সঁচাকৈ ভাল, সেউজীয়া পৰিৱেশ, সুন্দৰ বাতাবৰণ। মিঠুৱে আমাক আগবঢ়াই লৈ যাব বাইকেদি। মিঠু আগে দেখিছে, আগে গৈ আছে বাইক লৈ, আমি পিছে। গাঁৱৰ যি ৰাস্তা আজিকালি খুব ধুনীয়া ৰাস্তা। ইয়াতে মাছ ধৰিছে, মাছ ধৰিছে, কল্যাণে মাছ চাইছে, মাছ চাই লৈ আহি আছে। আৰু আমি গৈ থাকোঁ, গাঁৱৰ পৰিৱেশ চাই থাকোঁ। আপোনালোকে চাই যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি তেতিয়া ভিডিঅ'লৈ দিবলৈ উৎসাহ পাম আপোনালোকৰ পৰা। ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া। ইয়াত ফটো মাৰিবলৈ ভাল হ'ব। যদি ফটো মাৰিম বুলি ভাবিছে আপোনালোকে কোনোবাই, ইফালে যদি আহে গাঁৱত পামগৈ, বেছি দূৰ নাই। আমি পামহি এঙাৰখোৱা চাৰিআলি। আৰু লখিমপুৰৰ পৰা যদি আপোনালোকে আহে, আমাৰ বালুগড় ফালৰ পৰা যদি আহে, তেতিয়া পলিথিন টাইমৰ অফিচ আছে আৰু অপজিট চাইডে ৰাস্তাটো মাৰিলে এই এঙাৰখোৱা চাৰিআলি পাবহি। এঙাৰখোৱা চাৰিআলি এবাৰ খুলিলেই মাজাহাৰ জেগাটো তালৈকে গৈ আছোঁ। ইয়াত হিন্দু ধৰ্মৰ আৰু মুছলিম ধৰ্মৰ একেলগে উপাসনা কৰে। আৰু আমি তাকে দেখাবলৈ আপোনালোকক আহিছোঁ। ইয়াত দেখিছে গেটখন, এইপিনে সোমাই যাব লাগিব মাজাহাৰলৈ। আৰু ইয়াত গাঁৱলীয়া পৰিৱেশ, দুয়োপাশে ঘৰ আছে, ঘৰৰ মাজে ৰাস্তা, সৰু ৰাস্তা। আৰু আমি ইয়ালৈ অহা উদ্দেশ্য এটাই, আপোনালোকক নতুন বস্তু দেখাবলৈ, নতুন ভিডিঅ'বিলাক অকণমান ব্যতিক্ৰমৰ ৰূপত দেখাবলৈ চেষ্টাই কৰিছোঁ। জানো হৈছে নাই নাজানো। খুব সুন্দৰ পৰিৱেশ, গছ-গছনি। ইয়াৰ মাজাহাৰ বুলি কোৱা হয়। আৰু এই জেগাটো হিন্দু ধৰ্ম আৰু মুছলিম ধৰ্মৰ সকলো ধৰ্মীয় লোকৰ মানুহে ইয়াত আহে, ইয়াত উপাসনা কৰে, পূজা পাতল কৰে, দোৱা কৰে। আৰু ইয়াত পাৰ চৰাই আছে বহুত শুনিছোঁ, আৰু মাছ আছে। গতিকে
মাছৰ কাৰণে খাদ্য আমি লৈ যাব লাগিব। গাড়ীখন পাৰ্ক কৰি লওঁ ইয়াত, পাৰ্কিং কৰি লওঁ ইয়াত নাম পাৰ্কিং ফ্লগ এখন দিয়া আছে, আপোনালোকক দেখাই দিছোঁ। ফ্লগখন যিখন ফ্লগ আছে মই দেখাই দিছোঁ। এইবাৰ নামি লওঁ। ইয়াতে গাড়ী কিমান টকা, টমটমৰ কিমান টকা আৰু টেম্পু কিমান টকা দিয়া আছে গোটেইখিনি দেখাই দিওঁ আপোনালোকক। দোকানখন মাৰি লৈছোঁ ৰ'ব। এইখন গাড়ী 20, টেম্পু 10, টমটমৰ 10 এনেকৈ দিয়া আছে। আমি এখন ওচৰতে দোকান এখন আছে, দোকানখনৰ পৰা আমি দালি, বিস্কুট, মুড়ি খাদ্য লৈ লওঁ। এই খাদ্য লৈ দালি দিয়কচোন ভাত খুৱাবলৈ। মাছে কি খায়? মাছে বিস্কুট খায় ন? মুড়িকে দিওঁ, মুড়ি আকৌ দালি আৰু চাউল মিক্স আছে ন? দালি আৰু চাউল মিক্স আছে। ইয়াত দেখিছে বনাই থোৱা আছে এনেকৈ টুকুৰা মাছৰ এইটো পাৰৰ কাৰণে, মাছৰ কাৰণে মুড়ি। আপোনাৰ কিমান বছৰ হ'ল ইয়াত দোকান দিয়া? 1.5 বছৰ হৈছে ন? ঘৰটো ওচৰতে নেকি? ইয়াত মানুহ কিমান আহে? এতিয়া লকডাউনৰ কাৰণে কম চাগে। পূৰ্ণিমা আচ্ছা। কেইটকা হ'ল এইটো? 30 টকা। গৈছোঁ। এটা নিলিমে লোৱা। পানীত মাছ ওলাই গৈছিলে। গেটৰ সন্মুখত আমি ৰৈ আছোঁ। আমি যাম এতিয়া ভিতৰলৈ। এইখন গেটখন আপোনালোকক দেখাই লওঁ অকণমান। খুব সুন্দৰ পৰিৱেশ, ইয়াত আহিলে দেখিব। ইয়াত গেটখন দেখাই দিছোঁ আপোনালোকক। গেটখন চব সুন্দৰকৈ বনোৱা হৈছে। গেটখন পাৰ পৰা ইয়াৰ পৰা দেখা পোৱা গৈছে। ইয়াত ভিতৰলৈ সোমাই যাওঁ। লাহে লাহে সুন্দৰ পৰিৱেশ। ইয়াত হিন্দু ধৰ্মৰ মানুহ আৰু মুছলিম ধৰ্মৰ মানুহ সকলো মানুহ আহি ইয়াত উপাসনা কৰে, পূজা কৰে, দোৱা কৰে। সকলো মানুহ আহিব পাৰে ইয়াত। খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইজন পূজাৰী, তেখেতৰ লগত কথা পাতিম আমি। পূজাৰী মানে তেখেতে দোৱা কৰে, তেখেতে ইয়াত থাকে। সুন্দৰ পৰিৱেশ, গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেই পৰিৱেশটো চাব লাগে। এয়া হ'ল মছজিদ ঘৰ। ইয়াত নামাজ পঢ়া হয় আৰু এই নামাজ পঢ়ে ইয়াত দেখাইছোঁ। সম্পূৰ্ণ পৰিৱেশ দেখাই লওঁ আগতে, তাৰপিছত আমি পাৰ চৰাই চলি যাম। এয়া সুন্দৰকৈ গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দোৱা কৰি আছে। ইয়াত মানুহ আহিলে দোৱা কৰে, পূজা কৰে, ধূপ লগায়, চাকি লগায়, কেণ্ডেল লগায়। আৰু এইফালে হিন্দু ধৰ্মৰ লোকৰ মানুহৰ কাৰণে ঘৰ আছে, ইয়াতে বনাব পাৰে। আহিব ইয়াত, আহিলে আপোনালোকে গোটেই পৰিৱেশটো দেখিব। আমি যিহেতু পাওঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। কিমানখিনি পাৰিছোঁ নাজানো, যদি পাৰিছোঁ ভাল হৈছে। যদি আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। গোটেই পৰিৱেশটো দেখাই ল'ব বিচাৰিছোঁ। তাৰপিছত আমি পাৰ চৰাই, চাউল আৰু দালি একেলগে মিক্স কৰি বনাই থোৱা আছে, সেইখিনি আনিম। সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। কল্যাণ ছাৰ মোবাইল পিটিকি আছে আৰু পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। সেউজীয়া পৰিৱেশৰ মাজত থাকি
কি এটা আমেজ আছে আৰু ইয়াত আহিলে এই পৰিৱেশটো অনুভৱ হয় যে আমি সেউজীয়া পৰিৱেশৰ ভিতৰত সোমাই আছোঁ। সঁচাকৈ চাৰিওফালে গছ গছনি ভৰা, গোটেই ৰাস্তাটো দেখিছেই, ৰাস্তাটোতে এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজেদি আহিলোঁ আজি। আমি এতিয়া পাৰচৰাই ওচৰলৈ যাওঁ। মজা। অ'কে, এয়াহে বস্তু বুজিছে নাই? ইমান পাৰ আছে ঠিক নাই। আমি চাউল চিনি আছোঁ, চাউল আৰু দালি মিক্স দেখিছে। ইয়াৰ লগত উৰি আহিছে কিন্তু খাব আপোনাক কিন্তু। কি কৈছে, ভয় খাইছে নেকি? জুম কৰিছোঁ। ডাঙৰ মাছ এইটো। মই এতিয়া আপোনাক যদি দেখিছে আৰু দেখিব তালৈকে আছে।
মাছ নাই ইয়াত, অকল চাইনা মাগুৰ আছিল আৰু ইয়াত আৰু মাছ আছিল। মাছখিনি এবাৰ পানীত গুচি গ'ল মানে বানপানী কেতিয়া গৈছিলে বাৰু? যোৱা বছৰ নি তাৰ আগবছৰ মাছ 17 চন মানত মাছ ইয়াৰ পৰা ওলাই গ'ল বহুত মাছ। মুড়ি বাহিৰা বেলেগ কিবা খাই নেকি? চব খাই বিস্কুট চিস্কুট দি দিয়ে আনি পেলাই যি দিয়ে তাকে খাই। চাইনা মাগুৰটো চব খায়েই আৰু। আহিলে মন এনেই পবিত্ৰ হৈ যাব। আপোনাৰ মনটো নিজে পবিত্ৰ হৈ যাব। ইয়াত গৰম খুব দিছে আজি, বেছি গৰম। গৰমৰ কাৰণে আমি চবেই ফেন লগাই আহিছোঁ। আৰু ইয়াত দেখিছে এয়া উপাসনা কৰি আছে, দোৱা কৰি আছে। জোতা চেণ্ডেল খুলি সোমাব দেখা আছে। আমি ভিতৰলৈ যাম অলপ পিছত। আমি কিছু কথা পাতি ল'ম, তাৰপিছত ভিতৰলৈ যাম। দেখিছে কুৱাটো দেখাই দিছোঁ আপোনালোকক। ইয়াত কুঁৱা আছে, টেপ আছে, হাত ভৰি ধুই ল'ব পাৰিব। ইয়াত আহি হাত ভৰি ধুব পাৰে, সুবিধা আছে। ইয়াতে সুবিধা কৰি থোৱা আছে। ইয়াত মই হাতটো ধুই লওঁ অকণমান। আমি ইয়াত আহি বাবাক লগ পাইছোঁ। এইজন বাবাৰ ইয়াত কিমান বছৰ থকা? মোৰ ইয়াত থকা 6 বছৰ 5 মাহত সোমাইছিল। 6 বছৰ 5 মাহ। হয়। আচ্ছা, এই মানে মাজাৰ কিমান এইখন মাজাৰ হ'ল ডেকা বাবাৰ মাজাৰ আজি 1700 চনত।
1700 চন তেতিয়াই স্থাপিত হৈছে। 1700 ডেকা বাবা আচলতে তেখেত এতিয়া আমি শুনামতে আজান ফকীৰ শংকৰদেৱ তেখেতৰ লগত বহুতো ভকত আহিছিলে। এইটো যাই জিকিত গায় কিমান ভকত আহিছিলে বুলি সেইবিলাকত গায়। সেই ভকতসকল তেখেতসকলো মানে প্ৰিয় আছিলে, ভগৱানৰ প্ৰিয় আছিলে, তাৰমানে ভাল শিষ্যই আছিলে আৰু য'ত হিন্দু মুছলিমৰ কোনো হেৰি হিন্দু মুছলিমৰ একো নাই। কিন্তু এইজন আছে ডেকা বাবা মুছলিম, হিন্দু নহয়, কিন্তু ইয়াত সকলো জাতি মানুহেই চব ধৰণে যাৰ যি মানে ধৰ্মমতে কৰিব লাগে সকলোৱে সিজানে নিজৰ নিজৰ ধৰ্মমতে কাম কৰে। মই থাকোঁ, কোনোবাই মাতে আশীৰ্বাদ লোৱা আশীৰ্বাদ কৰি দিওঁ, কোনোবাই নামাতে নেযাওঁ। তেখেত ইয়াতে আছিলে, মানে হিষ্টৰী বহুত মই ইমান দীঘলকৈ নকওঁ, গাঁৱত থুলমূলকৈ কৈ দিছোঁ। তেখেত ইয়াতে আছিলে, হয়। তেখেত ইয়াত থকা অৱস্থাত মানুহৰ ঘৰত আছিলে। তেখেতৰ নিজৰ পেট ফালি নিজৰ নাই পেটটো উলিয়াই ধোৱা পখলা কৰে। হঠাৎ এদিন মানুহে দেখাত তেখেতে যাৰ ঘৰত আছিলে তেখেতৰ ঘৰৰ পৰা যেতিয়া ইয়ালৈ গুচি আহিলে, তেতিয়া এখন মাজাৰ নাছিলে, এখন অৰুণাচলৰ নিচিনা জংঘল আছিলে, বিৰাট জংঘল। ইয়াত এটা পজা আছিলে, সেই পজাটোলৈ তেখেত গুচি আহিলে। মালিকক ক'লে যে মই আমুক জেগাত যে পজাটো আছে মই তালৈ যামগৈ, সেইবুলি কৈ তেখেত ইয়ালৈ গুচি আহিলে। গুচি অহাত তেখেত ইয়াত আহি নাইপিত ধোৱা মানুহে দেখিলে, দেখাৰ কাৰণে তেখেতৰ জ্বৰ হ'ল। জ্বৰ উঠি তেখেত ইয়ালৈ গুচি আহিলে। ইয়াত আহি তেখেত মৃত্যুবৰণ কৰিলে। এতিয়া মৃত্যুবৰণ কৰিলে ইয়াত মানুহ বহুতে দেখা দেখি হ'ল, গম পালে যে ডেকা বাবা ঢুকালে। তেতিয়া ইয়াতে কবৰ দিলে জংঘলৰ মাজতে। তেতিয়া গাঁওবিলাকত মানুহ আমি শুনামতে 9-10 ঘৰ মানুহ, তেনে গাঁৱত মানুহ নাই। তাৰপাছতে আমাৰ ইয়াৰে মানুহ এইফালে পশ্চিম ফালে তেজপুৰণি কোনফালে মুগাৰ সঁচ আনিবলৈ গৈছে। মুগাৰ সঁচ আনিব যাওঁতে বাট ডেকা বাবাক ৰাস্তাত লগ পাই আহিছে। 2 দিনৰ পাছত কথা পাতি আহিছে, আহি পেলাই ইয়াত পাইছোঁ বোলে ডেকা বাবা ঢুকাল, আমি সেইটো কবৰ দিলোঁ। তাৰ বোলে কেলৈ ডেকা বাবাৰ লগত আমি কথা পাতি আহিছোঁ, আমি লগ পাই আহিছোঁ, কথা পাতি আহিছোঁ, মৰাজন বেলেগ মানুহ হ'ব বোলে, নহয় ডেকা বাবা। আমি লগ পোৱা যোনটো ডেকা বাবাই, তোমালোকে লগ পোৱা যেন বেলেগ মানুহ হ'ব। তেনেকৈ হুজত বাজত লাগি সেইদিনা ৰজাৰ দিন আছিলে, কি ৰজা বুলি কৈছিলে, নামটো পাহৰিলোঁ মই। এতিয়া ইয়াতে হ'লে কবৰ খনা যাওঁ, কবৰ খানি সঁচাকৈ ডেকা বাবা নাই। সেই আমাৰ যে নতুন কাপোৰ মেৰাই নিয়ে, সেই কাপোৰ আছে, আৰু তাৰ মাজত এটা সোঁহাতৰ নি বাঁহাতৰ এটা আঙুলি কাটি চিন দি থৈ গৈছে। চিন দি তেতিয়াৰ মানে এখন মাজাৰ বুলি এটা নাম দিলে। সেই মাজাৰ সকলোৱে ইয়াত পূজা পাতল কৰে, সকলো ধৰ্মৰ মানুহে যাৰ যি যেনেকুৱা ধৰ্ম সেইমতে পূজা পাতল কৰে, সেইমতে ভগৱানে সকলোৰে কাম সিদ্ধি কৰি দিয়ে। প্ৰায় শতকৰা আপোনাৰ 70জনে যদি কাম হয়, হয়তো 30জনে কাম হয়। বাকী যি অন্তৰ খুলি আহে সেইবিলাক কাম বিশ্বাসৰ কাম। তাকে কৈ মই আপোনালোকৰ ওচৰত সামৰণি মাৰিছোঁ। ধন্যবাদ। আকৌ অকণমান আশীৰ্বাদ এটা দিয়ক। ভিতৰলৈ সোমাই যাওঁ। ভিতৰত আমি ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। ইয়াত নিমন আহি আছে, আহি আছে। আমি ভিতৰলৈ যাম। ভিতৰত গৈ প্ৰথমতে কেণ্ডেল এটা জ্বলাই লওঁ। ইয়াতে কেণ্ডেল এটা জ্বলাই লওঁ। চাকিবাত লৈ লওঁ আৰু কেণ্ডেল এটা জ্বলাই। ইয়াত কেণ্ডেল জ্বলাই আছে। ডেকা বাবা কবৰস্থান। ইয়াত ডেকা বাবা কবৰ দিয়া হৈছিল। ডেকা বাবা কবৰ। এয়া ডেকা বাবা কবৰ দেখালোঁ আপোনালোকক, আৰু এয়া দেখাবলৈ নিছোঁ আপোনালোকক।